নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম আপোনাক মই দেখাই দি আছো ক'ত কি ভেকেন্সি মুকলি হৈছে খালি সম্পূৰ্ণ ভিডিওটা চাবলৈ চেষ্টা কৰক যাতে বস্তুখিনি ভালদৰে বুজি পায় সমনস্থ কৰি ভিডিওটা ষ্টাৰ্ট কৰিছো সদায়সনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনক ৱেবছাইটটো আহি যাব যৰ পৰা মই সদায় আপোনাক চাকৰিৰ আপডেট দি থাকো আজি আপোনালোকৰ আহিছে বন্ধন বেংকৰ ডাইৰেক্ট ৱাকিং ইন্টাৰভিউ হ'ব অসমতে হ'ব কোনবোৰ ডিস্ট্ৰিক্টত হয় মই জনাই দি আছো 3খন 4খন ডিস্ট্ৰিক্টৰ বন্ধন বেংকৰ চাকৰি মুকলি হৈছে বিভিন্ন পদত মুকলি হৈছে সো সম্পূৰ্ণ ভিডিওটো চাওক মই বুজাই দি আছো তাৰ আগতে যদি যোৱাকালি ভিডিওটো চোৱা চাব পাৰে উজ্জীৱন স্মল ফাইনেন্স বেংকৰ ভেকেন্সি চলি আছে ইন্টাৰভিউ ডেট গটিখিনি দিয়া আছে চাই ল'ব পাৰে নিজৰ ডিস্ট্ৰিক্টতে চাকৰি পাব পাৰে নগাঁও লখিমপুৰ তিনচুকীয়া এইবোৰ ডিস্ট্ৰিক্টৰ ভেকেন্সি আছে গুৱাহাটী সো চাব পাৰে যদি ইন্টাৰেষ্টেড হয় এক্সিছ বেংকৰ ভেকেন্সি চলি আছে এক্সিছ বেংকৰ বহুত ভাল ডিস্ট্ৰিক্টৰ ভেকেন্সি আছে বহুতে কৈ থাকে এক্সিছ বেংকৰ চাকৰি লাগে সো হিহঁতৰ লগত শেয়াৰ কৰি দিব যাতে হিহঁতৰ নাম হেল্প হৈ যায় ডাইৰেক্ট বেংকৰ চাকৰি এইবোৰ আৰু ফুড কোম্পানী ভেকেন্সি চলি আছে অল আসাম প্ৰাইভেট জব ভেকেন্সি চলি আছে চিপছ কোম্পানী ভেকেন্সি মেডিচিন কোম্পানী হস্পিটেল অফিস কোম্পানী ভেকেন্সি পেকেজিং জব ইয়েস বেংকৰ ভেকেন্সি চলি আছে সো বহুত ভেকেন্সি আপোনালোকৰ ডেইলি বেসিছত আহিয়ে থাকে এইটো পোৰ্টেল বা আমাৰ চেনেলত পাই যাব হেতু কাৰণে সদায় যদি ভিডিওবোৰ ৰেগুলাৰ চাব চেষ্টা কৰে 9:30 বজাত এনে ভিডিওবোৰ দিও কিতাবা অলপমান দেৰি হৈ যায় সময়ৰ কাৰণে সো আজি আপোনালোকৰ বন্ধন বেংকৰ ভেকেন্সি লৈ আহিছো বন্ধন বেংকৰ বিভিন্ন পদৰ বিজ্ঞাপন মুকলি হৈছে ডাইৰেক্ট ৱাক ইন ইন্টাৰভিউ হ'ব কালি হ'ব ইন্টাৰভিউ সো ইন্টাৰেষ্টেড হৈ যদি ইন্টাৰভিউ কাৰণে যাব পাৰে সো ফ্ৰেন্ড ভিডিওটা ষ্টাৰ্ট হোৱাৰ আগতে নটিফিকেশন দিব হৈছে আমাৰ অসম জব ফ্ৰী নেটৱৰ্কৰ পৰা ভিডিও চাই যিজনে চাকৰি পাইছে বা সৰলিত হৈছে সবকে অভিনন্দন জনাইছো আৰু বহুতে কমেন্ট কৰি থাকে এটা দুটা কমেন্ট মই আজিও পঢ়ি দিও আৰু থ্যাংক ইউ দাদা আপোনাৰ ভিডিও চাই পইচা নলোৱাকে বহুতে জব পাই আছে মই সিলেক্ট হলো মানডেৰ পৰা জয়নিং আছে মানে কালিৰ পৰা জয়নিং আছে যোৱাকালি ভিডিওত কমেন্ট কৰিছে চাই ল'ব পাৰে কমেন্ট আপুনি নিজে অলপমান মোটিভেট হৈ যাব আৰু ভালদৰে যাতে চাকৰিবোৰ এপ্লাই কৰে তিতেহে এনেকৈ কমেন্ট কৰিব পাৰিব এটা চাকৰি লক তাৰছত কমেন্ট কৰক মোৰো ভাল লাগে সো যোনে চাকৰি পায় এটা মোক নিশ্চয় কমেন্ট কৰি জনাব হেতু মই নেক্সট ভিডিওত পঢ়ি দিব চেষ্টা কৰিম যাতে বেলেগ কিনিবিলাকো মোটিভেট হয় আৰু ভাল চাকৰিবোৰ এপ্লাই কৰি যায় আজিও বহুত ভাল চাকৰি আছে ভালকে সাবজেক্ট লাইনৰ লেখক হেডিংটো লেখক নিশ্চয় এটা নহলে এটা চাকৰি পাবলৈ সক্ষম হ'ব সো ভিডিওটো সম্পূৰ্ণ খালি চাই লওক আৰু ভালদৰে আবেদন কৰক প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে ক্লিনাৰৰ ভেকেন্সি এখন ভেটেৰিনাৰী হস্পিটেল চানমাৰী গুৱাহাটীৰ ভেকেন্সি কোৱালিফিকেশনটো মেনশন কৰা নাই কিন্তু আমাৰ মতে 12 পাস বা 10 পাস লৈ ল'ব পাৰে আৰু হেতু কাৰণে ফোন নাম্বাৰ দি আছে কন্টাক্ট কৰি ল'ব কালিৰ ভিতৰত আৰু বা ইমেইলতো পঠাই দিব পাৰে নিজৰ ৰিজিউমিখন নে ভেকেন্সি এখন কৰ্পোৰেট বেংকৰ পৰা আহিছে ডিএসএ ফাৰ্ম এটো মাইক্ৰ ফাইনেন্স বেংক টাইপে হয় আৰু সেল এক্সিকিউটিভৰ ভেকেন্সি আৰু টেলিকলাৰৰ ভেকেন্সি আপোনালোকৰ আহিছে 10000 প্লাস স্যালাৰি পাব কোনো ফিজ দিব নালাগে কোৱালিফিকেশনটো 12 পাস বা গ্ৰেজুৱেচন হলে হৈ যাব লাগে এবাৰ WhatsAppত হুডি ল'ব পাৰে বা ইমেইলত দি আছে ইমেইলতো হুডি ল'ব পাৰে বা ইমেইলত নিজৰ ৰিজিউমিখন ডাইৰেক্ট পঠাই দিব পাৰে আৰু কোনটা পোষ্টত এই দুটা পোষ্ট চাকৰি কৰিব খোজে মেনশন কৰি দিলে হল 20 মে ভিতৰত আবেদন কৰক আৰু কোনো ফিজ দিব নালাগে কোনোবা যদি ফিজ খোজে কিন্তু হেইটো চাকৰি আমাৰ চেনেলত পাবলিশ কৰা হ'ব লাগিব হেইটো মোক জনাব পাৰে মই তাৰ ওপৰত নিশ্চয় একচন লৈ লম নেভিকেন্সিলৈ যাম নেভিকেন্সি যোনটো থাম্বনেইলত দেখা পাইছে বন্ধন বেংক হয় বন্ধন বেংকৰ ভেকেন্সি মুকলি হৈছে বিভিন্ন পদৰ আৰু কাৰেন্ট একাউন্ট মেনেজাৰৰ ভেকেন্সি এটো খালি জৰহাটৰ ভেকেন্সি এটো কাৰণে মিনিমাম এটা 2 বছৰ অভিজ্ঞতা বিচৰা হৈছে বেংকত আগতে কাম কৰা ডাইৰেক্ট কাৰেন্ট একাউন্ট সেলস ৰেসপন্সিবল ফৰ এফটিআৰ এইবোৰ কাম ৰিলেটেড আছে এইবোৰত যদি আপোনালোকৰ অভিজ্ঞতাখিনি আছে এজ 25 টু 32 ইয়াৰ্ছৰ ভিতৰত আছে কালি ইন্টাৰভিউ কাৰণে যাব পাৰিব মই দেখাই দিছো কত ইন্টাৰভিউ কাৰণে যাব লাগিব তাৰ আগতে আৰু ভেকেন্সি আছে কেটাম হেকেটা মই জনাই দি আছো বন্ধন বেংকৰে কাস্টমাৰ ৰিলেশনশিপ অফিচাৰ টেলাৰৰ ভেকেন্সি আৰু গলাঘাট জৰহাট আৰু শিৱসাগৰৰ ভেকেন্সি এইটোৰ কাৰণে 2 বছৰ বা 4 বছৰ এটা অভিজ্ঞতা বিচাৰা হৈছে বেংকত আগতে কাম কৰা ডাইৰেক্ট সেলস ইন্স্যুৰেন্স বা ক্ৰছ সেলিংত কাম কৰা গুড কমান্ড ওভাৰ লোকেল ল্যাঙ্গুৱেজ অসমীয়া ল্যাঙ্গুৱেজ ভালকে ফ্লুয়েন্টলি ক'ব জানিব লাগিব আৰু ইংলিশো জানিব লাগিব সো এইখিনি আছে আৰু হ্যান্ডলিং কৰিব লাগিব ফ্ৰন্ট ডেস্ক এটেন্ড কৰিব লাগিব কাস্টমাৰ কুৱেৰিজ আৰু ৰিকুৱেষ্ট সো আৰামছে ডেস্কত বহি আপোনালোকৰ নিজৰ এখন পাৰ্সোনাল ডেস্ক দিব তাতে বহি আৰামছে কাম কৰিলে হল 25 টু 32 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব নে ভেকেন্সি ব্ৰাঞ্চ সেলস মেনেজাৰ এইটো কাৰণে আপোনালোকৰ গলাঘাট জৰহাট আৰু শিৱসাগৰৰ ভেকেন্সি 4 বছৰ বা 6 বছৰ এটা অভিজ্ঞতা হ'ব লাগিব ব্ৰাঞ্চ বেংকিংত কাম কৰা 100% সেলস প্ৰফাইল হয় এটো কাৰণে এক্সিলেন্ট ট্ৰেক ৰেকৰ্ড হ'ব লাগিব জেনাৰেটিং ৰেভিনিউ ফৰ দা ব্ৰাঞ্চ
VI কাৰেণ্ট একাউণ্ট ছেভিং একাউণ্ট এইবোৰ আছে চাই ল'ব পাৰে 27 to 35 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব নেক্সট ভেকেঞ্চি RM এফিলিয়েণ্ট বিজনেছ এইটো যোৰহাটৰ ভেকেঞ্চি এইটো 5 বছৰ এটা অভিজ্ঞতা বিচৰা হৈছে মই আপোনালোকক সদায় কওঁ যে মানে ভাল অভিজ্ঞতা হেমানে ভাল চেলাৰী এইটোতো ভাল চেলাৰী পাব আপোনালোকৰ প্ৰায় 30,000 মান পাব লাগে গ্ৰছ চেলাৰী সো কিন্তু পঢ়ি ল'ব 30 ইয়াৰ্ছৰ পৰা 35 ইয়াৰ্ছলৈ আবেদন কৰিব পাৰে কোৱালিফিকেশ্যন কি লাগিব এইকেইটা চাকৰিৰ কাৰণে মিনিমাম কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'ব লাগিব সবকেইটা চাকৰিৰ কাৰণে যোনকেইটা বন্ধন বেংকৰ জনাইছোঁ আজি আৰু ইণ্টাৰেষ্ট যদি হয় যোনে বন্ধন বেংকত চাকৰি কৰিব খোজে যে নিজৰ ফিউচাৰটো এটা বেংকিং ছেক্টৰত বনাব খোজে আৰু সেইটো বন্ধন বেংকত কৰিব খোজে সিহঁতে ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউৰ কাৰণে যাব পাৰে ফেচ টু ফেচ ইণ্টাৰভিউ হ'ব কালি আপোনালোকৰ কালি মানডে কালি আপোনাৰ ইণ্টাৰভিউ হ'ব উইথ এ কপি অফ CV আৰু বন্ধন বেংক যোৰহাট ব্ৰাঞ্চত হ'ব KB ৰোড পোষ্ট অফিচ যোৰহাট 11টা বজাৰ পৰা 3টা বজালৈ হ'ব আৰু যাক অৰিজিনেল কপি বা এডভাৰটাইজমেণ্টখন লাগে এটা পাই যাব ক্লিক কৰিলে হ'ল এটা চাই ল'ব পাৰিব অৰিজিনেল কপিখন মই দি দিছোঁ এখন প্ৰিন্ট আউট কৰি ল'ব এটা ব্ৰাঞ্চত এবাৰ দেখাই দিব লাগিব চাগে এবাৰ 5 টকা 10 টকা ল'ব প্ৰিন্ট কৰি ল'লে হ'ল আৰু এখন ডকুমেণ্টত লৈ যায় দেখাই দিলে হ'ল কালি ইণ্টাৰভিউ আছে 27 মেত 11টা বজাৰ 3টা বজালৈ সো যোন ইণ্টাৰেষ্টেড হয় বেংকিং ছেক্টৰত অভিজ্ঞতা আছে সিহঁতে যাব পাৰে এনে ভেকেঞ্চি ত্ৰিবেণী কনষ্ট্ৰাকশ্যন লিমিটেডৰ ভেকেঞ্চি গুৱাহাটী বিটেক MSc ইন এনভাইৰনমেণ্টেল ইঞ্জিনিয়াৰিং এটা পোষ্ট আছে এইটোৰ কাৰণে 5 বছৰ 10 বছৰ অভিজ্ঞতা হ'ব লাগিব এটা ত্ৰিপুৰাৰ প্ৰজেক্টৰ কাৰণে আৰু বি ডিপ্ল'মা ইন ইণ্ডাষ্ট্ৰিয়েল ছেফটি হেল্থ আৰু এনভাইৰনমেণ্ট ইঞ্জিনিয়াৰ দুটা ভেকেঞ্চি 12 বছৰ অভিজ্ঞতা লাগিব গুৱাহাটী আৰু লখিমপুৰ ডিষ্ট্ৰিক্টৰ কাৰণে আহিছে ইমেইল ID দি আছে 30 মেৰ ভিতৰত আবেদন কৰক নে ভেকেঞ্চি আপোনালোকৰ আহিছে এক্সপিৰিয়েঞ্চ থাকা এছামিজ লেংগুৱেজ DTP অপাৰেটৰ ভেকেঞ্চি যাৰ নলেজ হ'ব লাগিব ৰামধেনু সফটৱেৰ মানে অসমীয়া টাইপিঙো জানিব লাগিব ইংলিছ টাইপিঙৰ সৈতে সো ইমেইল দিয়া নাই ডাইৰেক্ট হোৱাটছএপত নিজৰ ৰিজিউমিখন পঠাই দিব দিছে 28 মেৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব নে ভেকেঞ্চি 1 to 2 ইয়াৰ্ছ এটা অভিজ্ঞতা থকা চিভিল সাইট ইঞ্জিনিয়াৰ ভেকেঞ্চি বিল্ডিং কনষ্ট্ৰাকশ্যনৰ কাৰণে এট কলনী বজাৰ গুৱাহাটী এইটোৰ কাৰণে ডিপ্ল'মা বা CB সিভিল কৰা হ'ব লাগিব ইমেইল ID দি আছে 29 মেৰ ভিতৰত আবেদন কৰক নে ভেকেঞ্চি সফটৱেৰ ডেভেলপাৰ ভেকেঞ্চি মিনিমাম 2 to 3 ইয়াৰ্ছ এটা অভিজ্ঞতা হ'ব লাগিব গুৱাহাটী বেছ IT ফাৰ্ম এখনৰ কাৰণে এইটোৰ কাৰণে এক্সপাৰ্টাইজ হ'ব লাগিব PHP Laravel এইবোৰ আছে চাই ল'ব পাৰে WordPress আৰু স্যালাৰি এজ পাৰ ইণ্ডাষ্ট্ৰিয়েল ষ্টেণ্ডাৰ্ড ইমেইল ID দি আছে 29 মেৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব নে ভেকেঞ্চি টিচাৰৰ ভেকেঞ্চি আপোনালোকৰ এখন সিনিয়ৰ সেকেন্ডাৰী স্কুল আৰু এফিলিয়েটেড টু CBSE এইটোৰ কাৰণে PGD মেথমেটিক্স এইটোৰ কাৰণে MSc মেথমেটিক্স কৰা হ'ব লাগিব PGD ইন কমাৰ্চ এইটোৰ কাৰণে MCom কৰা হ'ব লাগিব মানে মাষ্টাৰ্ছ অফ কমাৰ্চ সো ইমেইল ID দিয়া নাই এইটোতো কন্টেক্ট নাম্বাৰ দি আছে 28 মেৰ ভিতৰত কন্টেক্ট কৰি ল'ব পাৰে নে ভেকেঞ্চি সাই বিকাশ ইনষ্টিটিউট শিলপুখুৰী গুৱাহাটীৰ পৰা ভেকেঞ্চি জুনিয়ৰ লেকচাৰৰ ভেকেঞ্চি প্ৰথম আহিছে ফিজিক্স কেমেষ্ট্ৰি আৰু মেথছৰ কাৰণে ভেকেঞ্চি ইণ্টাৰেষ্টেড কেণ্ডিডেটবোৰ আপোনালোকৰ নিজৰ ৰিজিউমিখন ইমেইল ID দি আছে পঠাই দিব পাৰে 29 মেৰ ভিতৰত তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব আৰু নেক্সট ভেকেঞ্চি লৈ যাম নে ভেকেঞ্চি বিদ্যা মন্দিৰ স্কুল গুৱাহাটীৰ ভেকেঞ্চি DTP অপাৰেটৰ কাৰণে গ্ৰেজুৱেশ্যন হ'লে হৈ যাব লাগে বা কেতিয়াবা 12 পাছ লৈ ল'ব ফোন কৰি ল'ব সেইটোৰ কাৰণে আৰু সায়েন্স টিচাৰ বায়'লজিৰ কাৰণে আৰু এছামিজ টিচাৰৰ ভেকেঞ্চি নিজৰ বায়'ডাটাখন ইমেইল দিয়া নাই ডাইৰেক্ট কন্টেক্ট নাম্বাৰ দি আছে কন্টেক্ট নাম্বাৰ হোৱাটছএপত পঠাই দিব পাৰে 28 মেৰ ভিতৰত তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় জনাই দিব নে ভেকেঞ্চি লৈ যাম নে ভেকেঞ্চি হাৰ্ডৱেৰ টেকনিচিয়ান আৰু সেলছ পাৰ্সন ষ্ট'ৰ বয় এইটোৰ কাৰণে গ্ৰেজুৱেশ্যন সেলছ ষ্ট'ৰ বয়ৰ কাৰণে 12 পাছ হ'লে হৈ যাব লাগে এখন কম্পিউটাৰ দোকানৰ পৰা আহিছে কোনো ফিজ দিব নালাগে কন্টেক্ট নাম্বাৰ দি আছে 27 মেৰ ভিতৰত আবেদন কৰক নে ভেকেঞ্চি লৈ যাম নে ভেকেঞ্চি আপোনালোকৰ আহিছে এছিষ্টেণ্ট একাউণ্টেণ্ট মেল ফিমেল যাৰ টেলি নলেজ আছে আৰু এক্সেলৰ নলেজ আছে এখন ডিষ্ট্ৰিবিউটৰ ফাৰ্মৰ পৰা দিছপুৰ লাষ্ট গেট গুৱাহাটী ইণ্টাৰেষ্টেড হয় কন্টেক্ট নাম্বাৰ দি আছে যোগাযোগ কৰিব পাৰে কোৱালিফিকেশ্যন BCom বা MCom পাছ হ'লে হৈ যাব লাগে আৰু CA যদি ইণ্টাৰ্ণ কৰা হৈ আছে তেতিয়াও প্ৰেফাৰেন্স এটা দিয়া হ'ব সো ফ্ৰেণ্ড আজিলৈ মানে যদি ভিডিঅ'টা চাই ভাল লাগে ভিডিঅ'টা লাইক কৰি দিয়ক কোনোবাই যদি চাকৰি পাইছে আমাৰ চেনেলৰ পৰা চাই এটা কমেণ্ট কৰি মোক জনাব সেইটো মই নেক্সট ভিডিঅ'ত পঢ়ি দিম যাতে বেলেগ কেনেবিলাক মটিভেট হৈ যায় আৰু কিবা যদি সুধিব আছে কমেণ্ট ছেকশ্যনত সুধিব পাৰে আমাৰ হোৱাটছএপ গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ ফেচবুক গ্ৰুপ যদি জইন কৰা নাই কৰিব পাৰে তাতে ভাল আপডেটবোৰ পাই থাকিব আজিলৈ ইমানে আগলৈ ভিডিঅ'বোৰ চাই থাকিব